করু প্রণিপাত হির দিয়া শরণত যার উপদেশে জ্ঞানৰ প্ৰকাশে গুচিলয় বিগ্ৰাজত ক্ষুদ্ৰ সত্ৰমতী কৃষ্ণত ভকতি পাদ পদ্মে নিষ্ঠা যাৰ ধৰি ছদ্ম ৰূপ মহাভাগৱত লোকক কৰা নিস্তাৰ কৃষ্ণ পাদ পদ্ম প্ৰিয়া মিতৰ ৰস ভক্তিভাৱে হৈয়া মত্ৰ বাসুদেৱ বুদ্ধি সবাকে দেখয় জ্ঞানৰ বুজি তত্ৰ কৃষ্ণ কৃষ্ণ নাৰায়ণং নমস্কৃতং নৰোৎসৱ নৰোত্তমং দেৱীং সৰস্বতীং ব্যাসং ততো জয়মুদীয়তে। আজি আমাৰ পশ্চিম মৰিগাঁৱত মহাগীতাপাঠ অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী সবাৰ উপাধূলি আমাৰ ধৰ্মৰ মাথাত থাকক। আজি এই গীতা প্ৰথমতে আৰম্ভণিতে ক'লে প্ৰথমে গুৰুক কৰোঁ প্ৰণিপাত শিৰ দিয়া চৰণত। তাৰমানে গীতা শব্দটোৱে হ'ল গুৰু, হয়নে? আৰু গুৰু শব্দটোৱে হ'ল জ্ঞান। যিজন লোকে প্ৰথম গুৰু মানিব শিকিলে তেনেহ'লে তেওঁ জ্ঞানী হ'ব। আৰু যদি আমি বুঢ়া কাললৈ আমি ক'তো শৰণ নলওঁ, ক'তো গুৰু আমি নভজোঁ, তেনেহ'লে আমাৰ জ্ঞানটো ক'ৰ পৰা আহিব? এটা আৰু এটা শ্লোকটোত কৈ গ'ল অজ্ঞানত তিমি ৰান্ধস্য জ্ঞানঞ্জনং চলা কয়া ছয়সুই উন্মলিতং যেন তস্মৈ শ্ৰী গুৰুৱে নমঃ। তাৰমানে যেতিয়ালৈ আমি গুৰু নামানিম তেতিয়ালৈ আমাৰ অজ্ঞানতাটো থাকিব, আৰু যেতিয়া আমি গুৰু মানিব শিকিম বা পাৰিম তেতিয়া আমাৰ হৃদয়ৰ পৰা অজ্ঞানটো গুচি যাব, হয়নে? গীতা শব্দই কৈছে জ্ঞান, গীতা শব্দই কৈছে গুৰু, আৰু গীতা শব্দই কৈছে গোবিন্দৰ নাম, হয়। তাৰমানে ত শব্দই কৈছে তৰণৰ উপায়। যদি আপোনাসকলে তৰণৰ উপায় বিচাৰে তেনেহ'লে নিশ্চয় এই গীতাৰ জ্ঞানকণ আমি ল'ব লাগিব। ল'লে আমি নিশ্চয় তৰণৰ উপায়টো আমি পাম এটা। আৰু দ্বিতীয়ত আমাক ক'ল বাসুদেৱমতী সবাকে দেখয় জ্ঞানৰ বুজিয়া তত্ত্ব। যিজন জ্ঞানী লোক সেইজনে সদায় এই পৃথিৱীখনত উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱকে সকলোতে যে বাসুদেৱ সোমাই আছেই, সকলোতে যে বাসুদেৱে আশ্ৰয় কৰি আছেই, এই কথাটো সেই জ্ঞানীসকলে বুজি পায়, অজ্ঞানীসকলে কেতিয়াও বুজি নাপায়, হয়নে? সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লিখিছে কুকুৰৰ চিগাল গধৰ্বৰ আত্মা ৰাম জানিয়া সবাকো কৰিবা প্ৰণাম। সেই লোকসকল আমাৰ দেহত যেনেকৈ এজন ভগৱন্তই আশ্ৰয় লৈ আছে, প্ৰত্যেক জীৱতে আছে, উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱতে আশ্ৰয় লৈ আছে। গতিকে আমি কোনোদিনে ডাংকুপ মৰা কথা ক'ব নালাগিব, কোনোবা এজনে আঘাত পোৱা কথা ক'ব নালাগিব, মই কথা কওঁতে কোনোবা এজনে যদি দুখ পায় তেনে কথা আমি ক'ব নালাগিব, হয়নে? আৰু যেতিয়া আমি প্ৰথমে গুৰু মানিম, গুৰু মানি যেতিয়া জ্ঞান আয়ত্ব কৰিম, হয়, চাৰি গুৰু তিনি শৰণ তেহ হ'ব আমাৰ জন্ম নিবাৰণ। প্ৰথম গুৰুৱে হ'ল আদি গুৰু পিতৃ মাতৃ,
2 নম্বৰ গুৰু হ'ল ভগৱন্ত গোবিন্দ ৰাম মুৰাৰী মুকুন্দ ৰাম মুৰাৰী ভকতি লোচন দুখ বিমোচন ভকতৰ ভয় হাৰি সেইজন গুৰু। 3 নম্বৰত শিক্ষক শিক্ষয়িত্ৰীসকল গুৰু হয়নে? যিসকল শিক্ষক শিক্ষয়িত্ৰীক ছাত্ৰ ছাত্ৰীয়ে ভগৱান স্বৰূপ গুৰু মানিব জানেই তেনেহ'লে সেইসকলে জ্ঞানী ছাত্ৰ বা ছাত্ৰী হ'বই। আৰু যদি গুৰুক অমান্য কৰে তেনেহ'লে ইহকালে পৰকালে সেয়া ছাত্ৰ ছাত্ৰীয়ে কোনোদিনে শিক্ষা বিদ্যাত ফলৱতী লাভ কৰিব নোৱাৰে। মই অভিশাপ দিয়া নাই, কথাটো উদাহৰণটোহে মই কৈ আছোঁ। গতিকে 4 নম্বৰত আমাৰ দীক্ষাগুৰু পথ প্ৰদৰ্শক গুৰু। এতিয়া আপোনাসকলে ফুট লোৱাটো ক'ত শিকিলে নহয়নে? বা মালা এডাল লোৱাটো ক'ত শিকিলে? সেইজন আমাৰ দীক্ষাগুৰু। আমি তেওঁৰ ওচৰত যেতিয়া ভজন ভাগত আগবাঢ়ি যাম তেতিয়া তেখেতেই ফুট লোৱাটো বনাই দিব, তেখেতেই মালা লোৱাটো বনাই দিব হয়নে? সেইকণ কথা আমি যদি জীয়াই ৰখা হয় তেনেহ'লে মনুষ্য জন্মটো সাৰ্থক হ'ব। আৰু এইকণ কথা যদি আমি জীয়াই ৰাখিব নেজানো নোৱাৰোঁ বা যত্নও নলওঁ বা সাধুৰ সংগও নলওঁ নহয়নে? আমি ক'ৰ পৰা শিকিম? গতিকে আমি গুৰু মানি যেতিয়া সাধুৰ সংগ ল'ম, সাধুৰ সংগ ল'লে এই দুটা ভাল কথা যেতিয়া পাম তেতিয়া আমাৰ হৃদয়ত থকা ইন্দ্ৰিয় বৰ্গৰ ৰিপুসমূহক আমি জ্ঞানী বনাব পাৰিম। আৰু সেই জ্ঞানৰ দ্বাৰাই আমি মনুষ্যৰ জন্মটো সাৰ্থক কৰিম বা পাৰিম বুলি গীতাই আমাক পৰামৰ্শ দান কৰি আছে। গোবিন্দ হয় ৰাম কায় বাক্য মনে গুৰুৰ চৰণে নতি কৰো থাকি দূৰে সম্মুখ মনিৰ সমীপ কপায়া লোহা যেন মতে ঘূৰে। এতিয়া চম্বুক এটুকুৰা আৰু লোহা, চম্বুক টুকুৰা যেতিয়া ঘূৰি থাকিব তাত এটুকুৰা আপুনি লোহা লগাই দিয়ক, লোহা টুকুৰা ঘূৰি থাকিব। কিন্তু লোহা টুকুৰা নিজাববীয়াকৈ ঘূৰা ক্ষমতা তেওঁৰ নাই, চম্বুকত লাগিহে ঘূৰিব। এই তদুপ আমাৰ হৃদয়ত থকা প্ৰভু ভগৱন্ত আৰু তেওঁ যদি চম্বুক লগাই চলাই আছে কাক? মনক। মনৰ চম্বুকত চলি আছে ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতু। ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতু নিজে কৰিব পৰা ক্ষমতা তেওঁলোকৰ নাই, মনে যি কয় তাকে কৰিব হয়নে? সেইকাৰণে আমাক কৈছে এই লোকসকল গীতা মানে কি? শৰণ তত্ত্ব। গীতাৰ শৰণ তত্ত্বটো 1 নম্বৰতে আমি বুজিব লাগিব। শৰণ তত্ত্বটো ল'বলগীয়া হ'লে আমি এখন মানে কাক কয়? গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজাই দিছিল নহয়, এখন মানে কাক কয় জানা? যিজনে কায় মন বাক্য এক কৰিব। আজি গীতাই কৈছে কায় মন বাক্য এইকেইটা 3টা বস্তু যিজনে এক কৰিব পাৰিব, লাজ ভয় ঘৃণা 3টা বস্তু বাদ দিব পাৰিব, সেই তাকে কৈছে এক শৰণ। আৰু যেতিয়া আপুনি একখন কৃষ্ণৰ ওচৰত হ'ব তেতিয়া আপোনাৰ ভকত দেখাৰ লগে লগে আপোনাৰ হাতখন আপুনি জোৰ হৈ যাব আৰু তেতিয়াহে আপুনি মনুষ্যৰ জন্মটো সাৰ্থক হ'ব। গতিকে আমি কায় মন বাক্য এক কৰি এক শৰণ হ'ব লাগিব। কাৰ ওচৰত? কৃষ্ণৰ চৰণ। গোবিন্দ আয় ৰামই কোন চাৰ কৃষ্ণক পাইবাৰ যাহাৰ প্ৰসাদে জ্ঞান চৰণত নতি নাচায় কমতি তাহি গুৰু ভগৱান। মনুষ্যৰ জীৱনত যদি ভগৱন্তক লাভ কৰিবলগীয়া হয় তেনেহ'লে ভকতৰ জৰিয়তে আমি অকণমান কষ্ট স্বীকাৰ কৰিব লাগিব হয়নে? অকণমান কষ্ট স্বীকাৰ কৰিলে ভগৱন্তক আমি লাভ কৰিব পাৰিম। কাৰণ কষ্ট স্বীকাৰ মানে কি? ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতু। সেইকাৰণে আমাৰ গুণী জ্ঞানীসকলে কি কয়? আজি একাদশী পালন কৰিম আৰু একো খাব নাপায়, কালি মৰাশী আমি পালন কৰিম, কালি পূৰ্ণিমা পালন কৰিম হয়নে? এতিয়া আমাৰ বহুত লোকে নুবুজে আৰু বহুত লোকে বুজে। কাৰণ কি জানে? মুছলিমসকলৰ কোৰাণৰ মতে হ'ল 365 দিনৰ ভিতৰত 30 দিন তেওঁলোকে ৰোজা ৰাখিব লাগিব। আৰু আমাৰ হিন্দুসকলৰ মতে
48 দিন আমি ব্ৰত পালন কৰিব লাগিব 48 দিন ব্ৰত পালন কৰিলে 48 সাঁজ ভাত আমাৰ ৰাহি হৈ যাব তেতিয়া আমাৰ সেইটো আৰু আগুৱাই গৈ থাকিব হয়নে আকৌ যেতিয়া যেনেকৈ এটা উদাহৰণ এহাল গৰুলীয়া মই ৰাখিব পৰা নাই যেতিয়া এদিন খোৱা বোৱা কমাই দি পেলাই চাহ কুঁহিয়া পেৰি দিয়ক নহয়নে তেতিয়া গৰুলীয়া মহাল ঠাণ্ডা হ'ব হয় আমি ল'ৰালি কালত পাইছোঁ নহয় মহগলবিলাকে কুঁহিয়াৰ পৰা বিচাৰি যায় যে মোৰ মহাল ৰাখিব পৰা হোৱা নাই গতিকে মানে কুঁহিয়া পিৰিব লাগে যদি কওঁ হয় এই তদুপ আমাৰো ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু যিবোৰ আছে এইবোৰ গৰুলীয়া মহৰ নিচিনা অসুৰী হৈ আছে এইবোৰক দমন কৰিবলগীয়া হ'লে যেতিয়া আমি এসাঁজ ভাত নাখাম দিনটোত সিহঁতে অলপ তলমূৰীয়া হ'ব হয়নে বছৰৰ ভিতৰত 48 দিনত যদি 48 ভাত আমি ত্যাগ দিওঁ তেনেহ'লে আমাৰ ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতুবোৰ ঠাণ্ডা হ'ব সেইকাৰণে আমাৰ গুণী জ্ঞানী সাধুসকলে কয় ব্ৰত পালন কৰাটো মহাধৰ্মৰ কথা ধৰ্ম মানে ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু যেতিয়া আপোনাৰ দমন হ'ব তেতিয়া আপুনি বেয়া কামত আপোনাৰ মতি নাযাব ভাল কামত সদায় ৰুটি আহিব হয় আৰু যেতিয়া ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু সোপোৱা বৰ মানে অকৰা অমুৰি হৈ থাকিব তেতিয়া আপুনি ধৰ্মটো জীয়াই ৰাখিব নোৱাৰিব হয়নে গতিকে আমি এজন মানুহ খুব অহংকাৰী তেওঁ জানিব লাগিব তেওঁ খাদ্য গণবিল আছে তেওঁ হয়তো টমগুণী খাদ্য খুব খায় গতিকে তেওঁ ভাষা ভাষাত অহংকাৰ হয়নে এজন মানুহ ঢেদ বুলি ক'লেও হাঁহি দেই তেওঁ খং নুঠে তেওঁ জানিব লাগিব তেওঁ দেৱ মানে আহাৰ শতগুণী আহাৰ তেওঁ ভক্ষণ কৰি আছে গতিকে তেওঁৰ ওচৰলৈ খং আহিব নোৱাৰে হয়নে বাৰু এই তদুপ তেনেকৈ আমি 48 সাঁজ ভাত যেতিয়া আমি ব্ৰত পালন কৰি দিম নাখাম তেতিয়া ইন্দ্ৰিয় বৰ্গবোৰ আমাৰ ঠাণ্ডা আহিব আৰু তেতিয়া আমাৰ ভকতিত আমি আগবাঢ়িব পাৰিম ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা সাৰ ভক্তি বিনে নৰলোকৰ নাহিকে নিষ্ঠাৰ স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াৱহ যেতিয়ালৈ আমাৰ দেহৰ ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতুবোৰ অত্যাচাৰী অমূৰি হৈ অহংকাৰী হৈ থাকিব তেতিয়ালৈ আমি ভকতি উপাৰ্জন কৰিব নোৱাৰিম গতিকে আমি সাধুৰ সংগ লৈ এইকণ পৰিপাতি কৰাটো পৰম কৰ্তব্য বুলি গীতাই আমাক পৰামৰ্শ দান কৰি আছে গোবিন্দ আই ৰাম জয় জয় দেৱ চৰণে বন্ধু নাৰায়ণ নিৰাকাৰ সুৰ নৰমণি ধ্যানত চিন্তয় ৰূপৰেখা নাহি যাৰ এই ভাগিটো আৰু কিমান সুন্দৰ কথা ক'লে সুৰ নৰমণি ধ্যানত চিন্তয় ৰূপৰেখা নাহি যাৰ এতিয়া যদি আপোনালোকে কিছুমানে আলোচনা কৰে ভগৱানটো কিমান ডাঙৰ কিছুমানে যদি আলোচনা কৰে ভগৱানটো কিমান সৰু কিছুমানে যদি কয় ভগৱান কিমান দীঘল কিছুমানে যদি কয় ভগৱান কিমান চুটি তাৰ আঁতৰি ওলাবনে নোলায়গৈ অথবা কেনেকুৱা ৰূপ নোৱাৰে কাৰণ হাতীটোৰ গৰ্ভটো তেওঁ আছে আৰু অকণমানি পিপৰটো গৰ্ভটো তেওঁ আছে আমাৰ গৰ্ভটো তেওঁ আছে কুকুৰ চিগাল গাহৰি গৰ্ভটো তেওঁৱে আছে সোমাই সেইকাৰণে দেৱৰ্ষি নাৰদে প্ৰভু গ্ৰন্থক কৈছিলে আপুনি যে হস্তি গৰ্ভত যে সোমাই আছে আপুনি কি কৰিব কৈছে মই ঘাঁহ খাই থাকোঁ এতিয়া বাঘৰ হৃদয়টো আছে বোলে অঁ তাতো আছে এতিয়া কি খায় কৈছে হৰিণ হয়নে গতিকে আমাক কৈছে সেই লোকসকল এই ৰূপৰেখা নোহোৱা বস্তুটোৰ নামে হ'ল পৰম প্ৰভু ভগৱন্ত আমাৰ হৃদয়টো কোনখিনিত আছে আমি তাক বিচাৰি উলিয়াব লাগিব দেহ তত্ত্বমতে কিন্তু কোনপিনে ওলাই যাব কোনদিনা তাৰ আঁতৰি নাই এটা হাৱাৰ লগত তেওঁ মিছল হৈ যায় সেইকাৰণে গীতাই দিবগৈ এডাল চুলি 10,000 ভাগ কৰি ফালোঁতে যিটো ভাগ ৰ'ব সেইটোৱে আমাৰ আত্মা বা সেইটোৱে জীৱ গতিকে পিপৰৰ লগতো থাকিব পাৰে হাতীৰ লগতো থাকিব পাৰে গোবিন্দ ৰাম ছয় গোটা তৰ্কে বাদ কৰি মৰে নাপায় পৰিছেদ সাক্ষাতে ব্ৰহ্মক কহিতে নাপাৱে শিশি মুখে কহে
থঙি ছয় গোটা তলকে বাদ কৰি মনে নপাৱে পৰিছেদন আমাৰ 6টা ৰিপু আছে লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য এই 6টা ৰিপু যেতিয়া আপোনাৰ পিনে ঢাল লৈ থাকিব তেতিয়া আপুনি আঁতৰি উলিয়াব নোৱাৰিব নহয়নে বাৰু আপোনাৰ ঘৰত 6টা বলদ গৰু আছে আপুনি আল দিব লৈ যায় হাহা কৰাৰ লগে লগে ৰৈ আপুনি আল দিয়ে যদি 6টা গৰু 6 পিনে লৰ মাৰে আপুনি কেইটা ধৰিব নহয়নে এই তদুপ আমাৰ লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য 6টা ৰিপু এটা এটা ৰিপুৰ গাত 7টা হস্তি বল আছে তাক আমি বলৰে কৈ পেলাই বা টঙনিয়াই ঘূৰাব পৰা ক্ষমতা নাই তাক বশ্যতা স্বীকাৰ কৰাব লাগিব কাৰ দ্বাৰা বৈষ্ণৱ সংগৰ দ্বাৰা সাধুৰ সংগৰ দ্বাৰা ভকতৰ সংগৰ দ্বাৰা যেতিয়া আমি সেইসকলক বশ্যতা স্বীকাৰ কৰাব পাৰিম তেতিয়াই আমি ভকতি দিশত আগবাঢ়িব পাৰিম এয়া গীতাৰ সু পৰামৰ্শ গোবিন্দ আপোনাৰ মায়া আশ্ৰয় কৰিয়া সংসাৰ সজয় স্বামী যত চৰাচৰ ব্ৰহ্মা মহেশ্বৰ সবাহাৰো যন্ত্ৰ যেতিয়া মনুষ্য সৃষ্টি কৰিবৰ কাৰণে ব্ৰহ্মাক আদেশ কৰিলে তেতিয়া ব্ৰহ্মাই প্ৰতিমা বনালে কিছুমান মনুষ্য বনাই দেখিলে এইটো অঙা হৈ আছে নহয় মই স্নান কৰি আহোঁগৈ স্নান কৰি আহি ইহঁতক জুই লগাই পুৰি পাকা কৰিম এই বুলি স্নান কৰিব যোৱাৰ লগে লগে পৰম প্ৰভু ভগৱন্তে দেখিলে কথা হ'ব নাই ব্ৰহ্মাই যদি এসোপা জীৱ পাকা কৰি দেই মনুষ্যসকলক সিহঁতে কোনোদিনে নমৰিব জন্ম হৈয়ে থাকিব মৃত্যু নহ'ব তেনেহ'লে পৃথিৱী কি হ'ব এই লগে লগে তেওঁ আশ্ৰয় তাৰমানে তেওঁৱে মায়া বলৰ সৈতে সকলোৰে হৃদয়তে আশ্ৰয় হৈ তাৰমানে জীৱ দান দি তেওঁলোকক পঠিয়াই দিয়াৰ লগে লগে ব্ৰহ্মাই আহি নাপায় ধ্যান কৰিলে কোনে এইটো কৰিলে পৰম প্ৰভু ভগৱন্তে হয় নেকি তেনেহ'লে মই লক্ষ কোটি বেমাৰ দি এই মনুষ্যসকলক লগতে মাৰিব লাগিব এই তেওঁ বেমাৰ সৃষ্টি কৰিবলগীয়া হয়নে আৰু যেতিয়া ব্ৰহ্মাৰ বেমাৰ সোপা সৃষ্টি কৰি দিলে তেতিয়া পৰম প্ৰভু ভগৱন্তে দেখিলে সৰ্বনাশ এই বেমাৰ সোপা কেনেকৈ ভাল কৰিম সেইকাৰণে কৈছে সাগৰৰ মথন্তে অমিতৰ ঘট ধৰি ধনন্তৰী ৰূপে অৱতাৰ ভৈলা হৰি তেওঁৱে আকৌ ধনন্তৰী অৱতাৰ লৈ যেতিয়া তেওঁ নিশ্বাস এৰি দিয়াৰ লগে লগে এই পৃথিৱীত সকলোবোৰ ঔষধৰ গছ মানে জন্ম হৈ গ'ল বা গজি গ'ল চব হয়নে সেইকাৰণে এতিয়া যিমান ডাক্তৰ কবিৰাজ নহওক চব আমাৰ গছ তৃণ তৰু লতাইহে এইবোৰ তৈয়াৰ কৰি আছে ঔষধ আৰু এতিয়া আমাৰ পৃথিৱীত যিমান গছ আছে কোনোবা এডাল গছৰ কিবা এটা ঔষধ নালাগে বুলি আছে জানো নাই প্ৰত্যেকৰ ক'ৰবাত লাগি হয়নে গতিকে প্ৰভু ভগৱন্তে আমাৰ সকলোৰে হৃদয়ত আশ্ৰয় হৈ আছে গতিকে আমি অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ এইবোৰ আমি পৰিত্যাগ কৰি যেতিয়া আমি ভকতি কৰিম পৰম প্ৰভু ভগৱন্তে আমাক তথাস্তু বুলি আশীৰ্বাদ নিশ্চয় দিব মৎস্য কুম্ৰ আদি যত অৱতাৰ ঈশ্বৰ অংশ নিষ্ঠ বসুদেৱ ঘৰে ব্যক্ত ভৈলাই আহি সাক্ষাতে পূৰ্ণ ব্ৰহ্ম কৃষ্ণ এতিয়া এই ভাগিত ক'লে মৎস্য কুম্ৰ নৰসিংহ বামন পৰশুৰাম হৰিৰাম বৰাহচি ৰাম বৌদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তৰ্জু পায় পুৰুষুপ্ৰ নাম এয়া হ'ল 10টা মুখ্য অৱতাৰ ইয়াৰ উপৰিও যেনেকৈ নাৰদ মুনি কপিল মুনি পৃথু ইত্যাদি কৰি আৰু 14টা অৱতাৰ সেই হ'ল 24টা অৱতাৰ এই 24টা অৱতাৰৰ ভিতৰত পূৰ্ণাংগ ৰূপ যদি আছে ক'ত কাৰাগাৰ দৈৱকী গৰ্ভত যিজন জন্ম ল'লে প্ৰভু ভগৱন্ত কৃষ্ণ তেওঁ হ'ল পূৰ্ণাংগ তাৰমানে তেওঁ ভূত ভৱিষ্যত বৰ্তমান সকলো জানে বাকীবোৰ জন্মই ভূত ভৱিষ্যত বৰ্তমান নাজানে নহয়নে তাৰ এটা প্ৰমাণ ৰাম ত্ৰেতা যুগত অৱতাৰ ৰামে কিন্তু
তেওঁ যে ভূত ভৱিষ্যত বৰ্তমানটো নাজানে সীতাক বনবাসত লৈ গ'লে যে ৰাৱণে হৰণ কৰিব তেওঁ বেচেৰা নুবুজিলে নহয় বাৰু তেনেকৈ গতিকে এই নুবুজাৰ কাৰণে ৰামে আকৌ শিৱ পূজা কৰি বা শিৱ যজ্ঞ পাতিহে ৰাৱণক বধ কৰিবলগীয়া বাধ্য হয় হয়নে গতিকে এই 24টা অৱতাৰৰ ভিতৰত পৰম প্ৰভু ভগৱন্ত কৃষ্ণ গতিকে আমি খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে কাহে হাঁচিয়ে পৰোঁতে পিছলওঁতে হামিয়ে হিকটিয়ে ভগৱন্ত কৃষ্ণৰ নাম লোৱাটো পৰম কৰ্তব্য বুলি গীতাই আমাক পৰামৰ্শ আগবঢ়াইছে গোবিন্দ কৃষ্ণ এইটো এতিয়া জ্ঞান কৰ্ম সন্ন্যাসী ৰাম শ্ৰদ্ধ মত থাকি নৰে ফল এৰি নিৰন্তৰে কৰ্ম কৰে যাৰ যেন ভাৱে কৰ্মত উপজে জ্ঞান জ্ঞানে মুখ সাধিবে ক তৃতীয়ত কহিলা মাধৱে তৃতীয় আধ্যাত্মিক জ্ঞান যুগত কৰ্ম যুগত পৰম প্ৰভু ভগৱন্তে অৰ্জুনক কুৰুক্ষেত্ৰ মহাৰণৰ মাজত এইকণ কথা কৈছে আজি আকৌ সেইকণ কথাকে অকণমান দোহাৰি দিছে চতুৰ্থ অধ্যায়ত মানে বুজাই দিছে এইকণ কথা ক'ত কৈ আছিল কুৰুক্ষেত্ৰ মহাৰণৰ মাজত এপিনে হ'ল একাদশ ঔষহিনী এপিনে হ'ল 7 ঔষহিনী হয় সপ্তম মানে 7 আৰু এই যুদ্ধ হয় সেই সময়ত যেতিয়া মানে ৰণস্থলীৰ মাজত কৃষ্ণই ৰথখন লৈ যায় যেতিয়া দেখুৱাই দিলে তেতিয়া অৰ্জুনে কৈছে এইপিনে চালেচোন মামা এইপিনে ভাগিন এইপিনে পেহা হয়নে এইপিনে ভিনিহী ইত্যাদি সকলো মানে নিজৰে এইপিনে চালে পিতামহ ভীষ্ম এইপিনে চালে গুৰু দ্ৰোণ কাক বধ কৰিম এতিয়া মই গতিকে ধনুষৰ পেলাই দিব বাধ্য হ'ল কিহে পালে তেওঁ মায়াই পালে হয় এই তেতিয়া প্ৰভু ভগৱন্তে এইকণ কথা ক'বলগীয়া বাধ্য হৈছে এইটো আমাৰ মায়া কাৰ মামাই কোনে হ'ব পাৰে কাৰ পেহাই কোনে হ'ব পাৰে কাৰ ভিনীয়েক কোনে হ'ব পাৰে কাৰ দাদাই কোনে হ'ব পাৰে এই আমাৰ মায়াহে অচিনাই ৰান্ধিলে অচিনাই বাঢ়িলে অচিনাই খায় অচিনাই লাগে ভাৰ্যা পুত্ৰ জীৱৰ চিনা চিনি নাই মোৰ পত্নী বুলি পেলাই মই দাবী কৰিব পাৰে অধিকাৰ আছেনে হয়নে কোনোবা এগৰাকী পত্নী আত্মাটোত চিলমা আছেনে আমুকা ঘৈণীয়েক বুলি হা কোনোবা এগৰাকী আত্মাত চিলমা আছেনে আমুকা গিৰিয়েক বুলি বা আমুকী গিৰিয়েক বুলি নাই আত্মাৰ কোনো ৰঙা নাই আত্মাৰ কোনো বগা কজলা পখৰা নাই আত্মা কি আত্মাই আত্মাৰ কোনো মাইকী নাই মতা নাই সকলোৱে মাত্ৰ আমাৰ এটা মায়াৰ সংসাৰখনত পুত্ৰ ভাৰ্যা মানে পিতৃ মাতৃ বা পেহা পেহী ইত্যাদি এই মায়াই অৰ্জুনক পোৱাৰ কাৰণে আজি কৃষ্ণই এইকণ কথা ক'বলগীয়া বাধ্য হ'ল যে হে সখী তুমি চিন্তা কৰিবা 1 নম্বৰ বস্তুটোৰ নাম কি জানা কৰ্ম যেতিয়া এজন মানুহে ভাল কৰ্ম কৰিব তাৰ পৰা তেওঁ ভাল জ্ঞান জন্ম ভাল জ্ঞান যেতিয়া জন্ম হ'ব সেইজন মানুহ ভাল ধ্যান আহিব তেতিয়া বিশ্বাস আহিব ভগৱন্তক মই ধ্যান কৰিব লাগে কাৰণ ভগৱন্ত মোৰ হৃদয়ত আছেই আৰু ভগৱন্তই মোক সকলোতে চলাই আছে গতিকে মই ভগৱন্তক ধ্যান কৰিব লাগিব হয়নে যেতিয়া ঈশ্বৰৰ ওচৰত মই ধ্যান কৰিব পাৰিম তেতিয়া আমাৰ ভকতি আহিব ভকতি আহিলে তেতিয়া আমাৰ কি আহিব গতি আহিব যেতিয়া গতি আহিব তেতিয়া আপুনি আঠিয়া কল জলপান সান্দহ লৈ মুকুতি বিচাৰি ফুৰিবলগীয়া নাই 5 পদ মুকুতি আছে সাজুৰ্য সামীপ্য শালিক শাৰীপ আৱৰ এই 5 পদ মুকুতিৰ ভিতৰত কোনোবা এপদ মুকুতি আপুনি নিশ্চয় পাব যোনে যি কৰ্ম কৰে সেই মুকুতি পাব গতিকে আমি বিচাৰি ফুৰিবলগীয়া নাই ঈশ্বৰে আমাক এনেই দিব কিন্তু 1 নম্বৰত আমি কৰ্মটো ভাল কৰ্ম সৎ কৰ্ম কৰিব লাগিব উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল বা বোৱাৰী জীয়াৰীসকল এই গীতাই আমাক খুব পৰামৰ্শ এটা দিল 1 নম্বৰতে আমাক কৰ্ম যদি আপুনি ভাল কৰ্ম কৰি যায় তাৰ পৰা নিশ্চয় ভাল জ্ঞান জন্ম হ'ব আৰু বেয়া কৰ্ম কিছুমান যেতিয়া কৰি যাব তাৰ পৰা আপুনি বেয়া জ্ঞানী হ'বই হয়নে গতিকে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে কোনোদিনে বেয়া কাম নকৰিবা লুচা নকৰিবা ঠগ প্ৰবঞ্চনা
এইবোৰ নকৰিবা, সৎভাৱে কৰ্ম কৰি যোৱা, তেনেহ'লে তোমাক ঈশ্বৰে দায়িত্ব ল'ব। সেই দায়িত্বৰ দ্বাৰা তুমি গোটেই জীৱনত শান্তি লাভ কৰিব পাৰিবা। আৰু অসৎ কৰ্মৰ সৈতে আমি শান্তি লাভ কৰিব নোৱাৰিম। গোবিন্দ। কৃষ্ণ পদ কমলত তাত মধু আছে যত, পান কৰয় ভকত ভ্ৰমৰে, মধুপানে হয় মত্ৰ এৰিলে কয়ান মত, মুখক যে কটাক্ষ নকৰে। এই ভাগিতে এটা বৰ ধুনীয়া ডাঙৰ কথা এটা কৈ দিলে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতীসকলে বুজোঁতে হয়তো টান। মধু, মধু মানে কি? আমি যে কওঁ মৌ খালে আৰু কিবা মিঠা খাবলগীয়া তাত আছে আৰু নে? নহয়নে? আপুনি গাখীৰ খাওক, মিঠৈ খাওক, চব খাই যাই পেলাই শেষত মৌ অকণমান খাই দিয়ক, আপোনাৰ আৰু একোৱে তাত মানে জীৱাত নালাগে। সি আটাইতকৈ ওপৰত। এই তদু সেই মৌকণ পঢ়াটো ক'ত পোৱা যায়? শাস্ত্ৰ ভাগৱত গীতাত পোৱা যায়। যিসকল ভকতে এই মধুটো পান কৰি আছে তেওঁলোকে আৰু অন্য মধু পান কৰিবলগীয়া নাই। সেইকাৰণে গংগা পাৰত সদৌ শেষত শুকদেৱে পৰীক্ষিতক সুধিছিলে, ৰজা তোমাৰ কিবা খাবলগীয়া বাকী আছে নেকি কোৱা, হয়নে? তেতিয়া পৰীক্ষিত ৰজাই কৈছে, আপোনাৰ পৰা মই যি মধু খোৱা হৈ আছে এই 7টা দিন, আৰু মোৰ খাবলগীয়া একো নালাগে, হয়নে? এতিয়া মন কৰক, আপোনাক চাহে ৰসগোল্লাই দিয়ক, প্ৰমাণ কৰক। এতিয়া ৰসগোল্লাটো যদি আগে খাই লয়, তাৰপাছত যদি আপুনি চাহ খাই কি ক'ব জানে? এই চাহত মিঠাই নহ'লে, হয়নে? কিন্তু প্ৰকৃততে চাহত মিঠা আছে, কিন্তু ৰসগোল্লাটোৱে পাই তাৰ মিঠাটো নাশ কৰি পেলালে। এই তদু বা আমাৰ গাখীৰ মিঠৈ যিটো চাট, মৌ অকণমান যদি খাই দিয়া যায়, সেই চাটটো সি নাইকিয়া কৰিব। গতিকে আটাইতকৈ সেইকাৰণে গংগা পাৰত শুকদেৱে পৰীক্ষিতক কৈছিলে, খাবলগীয়া তেনেহ'লে তোমাৰ বাকী নাই। বোলে নাই আৰু জানিবলগীয়া কিবা আছিল নেকি? কৈছে যিকণ জানিলে আৰু পৃথিৱীত জানিবলগীয়া নাই, সেই বস্তুটো আজি জানা হৈ গ'ল। আৰু কিবা শুনিবলগীয়া আছিল নেকি? কৈছে নাই নাই নাই, যি শুনিলে আৰু পৃথিৱীত শুনিবলগীয়া একো নাই, সেই বস্তুটোকে শুনা হৈ গ'ল। আৰু কিবা ক'বলগীয়া আছিল নেকি? বোলে নাই, যি ক'লে পৃথিৱীত আৰু ক'বলগীয়া নাই, সেই কথা গোটেইখিনি কোৱা হৈ গ'ল। এইকাৰণে আমাক আজি গীতাই পৰামৰ্শ দিলে, উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে যি খালে আৰু পৃথিৱীত খাবলগীয়া নাই, সেইটো বস্তু খাব যত্ন কৰক। যি ক'লে আৰু পৃথিৱীত ক'বলগীয়া নাই, সেয়াকে কওক। আৰু সদায় ইমান কথা কৈ থাকিব নালাগে, নহয়নে? অঁ, নালাগে। আৰু যি শুনিলে আৰু শুনিবলগীয়া নাই, সেইটো বস্তু শুনাৰ যত্ন কৰক প্ৰথমে, নহয়নে? সদায় মিছাই কিমান শুনি ফুৰিব। হয়, এই তদুপ আমাক কৈছে শাস্ত্ৰ ভাগৱতৰ যিটো মধু মিঠা, সেইটো ক'তো পোৱা নাযায়। ইয়াক কোনে গ্ৰহণ কৰিব পাৰে? ইয়াক একান্তচিতে কোনে প্ৰাণ কৰিব পাৰে? ভকতসকলে, নহয়নে? ভকত, তাৰমানে যিসকলে কৰ্ম ভাল হ'ল, জ্ঞান ভাল হ'ল, বিজ্ঞান ভাল হ'ল, ভকতি ভাল হ'ল, সেইসকলে এইবোৰ কথা আয়ত্ব কৰিব পাৰিব। আৰু যিসকল লোক অজ্ঞানতা আছে, আপুনি মাতকচোন গীতা পাঠলৈকে আহক, নাহিব নাই, নহয়নে? আহিলেও আমাৰ বহুত মানুহ গীতা পাঠক আহিলেও কেতিয়া কিছুমান আগৰ পৰা আহি থাকিব, হয়। আৰু কিছুমানে কি কৰিব জানে? খোৱা সময় হওক আৰু তেতিয়া হয়নে? গাখীৰ জলপান খোৱা সময় বা ভোজ ভাত খোৱা সময়তে পাক মাৰি আহিব, হয়। তাৰমানে তেওঁলোকক এইবোৰ কথাই ভেদ কৰিব পৰা নাই। যিসকলক এইবোৰ কথাই ভেদ কৰিছে, তেনেহ'লে গীতা পাঠ বুলি কওঁতে আগেই তেওঁলোকে দৌৰি আহিব, হয়। এয়াই হ'ল গীতাৰ মানে মহান তত্ত্বৰ কথা। গোবিন্দ। কৃষ্ণ পদে বাৰম্বাৰ কোটি মোৰ নমস্কাৰ, কৃপা নাচাৰিবা নাৰায়ণ, মই পাপী দুষ্টামতি নাজানো ভকতি স্তুতি, পদছত্ৰে লৈলো শৰণ। এতিয়া এই ভাগে কি হ'ল দেখিছে? মই পাপী। আমি কোনোদিনে নিজকে ডাঙৰ দেখুৱাব নাপায়, নিজকে জানান দেখুৱাব নাপায়, হয়নে? নিজকে অভিজ্ঞ পুৰুষ হ'ব বিচাৰিব নাপায়। আজি গীতাই আমাক ক'লে, আপুনি এখন সমাজত যাব, নিজে ভাবি ল'ব এইখন সমাজত থকা লোকসকল সকলো জ্ঞানী, এই ভাৱটো আনক।
এখন সমাজত যোৱাৰ লগে লগে আপুনি ভাৱটো আনক এইসকল মহান অভিজ্ঞ লোক, মই অনভিজ্ঞ, আৰু এইসকল জানেই মই নাজানো, হয়নে? এনেধৰণে ভাৱটো, তাৰমানে সৰু ভাৱটো আমি আনিব পাৰিব লাগে। তাকে কৈছে নৰম আৰু গৰম, হয়নে? বস্তু দুটা, আপুনি এতিয়া কোনটো ৰাখিব হৃদয়ত, গৰমটো ৰাখিব নে নৰমটো ৰাখিব? গৰম খালি জিভা পৰিব, হয়নে? আমি নৰমটো ৰাখিব লাগিব। নৰমটো ৰাখিলে আমি ভকতি দিশত আগবাঢ়িব পাৰিম। গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে সদায় নৰমটো হ'বা যত্ন কৰক, গৰম হ'বা যত্ন নকৰিব। গৰম হ'লে ইহকালে পৰকালে আপুনি শান্তি নাপায়। মই অভিশাপ কাকো দিয়া নাই, কথাটো উদাহৰণটোৱে কৈ গৈ আছোঁ, হয়নে? যিমান পাৰে আপোনাসকলে নৰম হওক, সহ্য কৰা ক্ষমতা আনক, ধৈৰ্য ধৰা ক্ষমতা আনক, হয়নে? ক্ষমা গুণ আনা ক্ষমতা আনক, হয়, দয়া গুণ আনা ক্ষমতা আনক। এই চাৰিটা বস্তু, ধৈৰ্য, সহ্য, ক্ষমা, দয়া, এই চাৰিটা বস্তু যাৰ হৃদয়ত থাকে সেইসকলৰ খাওঁতে শুওঁতে ঈশ্বৰৰ নাম মুখত আহিব। আৰু এই চাৰিটা গুণ থকাসকলে ক'তো হাই কাজিয়াটো নপৰে, কাৰো লগত কেছ মামলাটো নপৰে। তেওঁ মানে প্ৰকৃততে মনুষ্য জন্ম সাৰ্থক কৰা সুবিধাটো তাতেহে পাব। গোবিন্দ।